ভটিয়াপাৰাত একশ্যন মুডত আমেৰিকাৰ বিশেষজ্ঞ নতুন পদ্ধতিৰে গেছ নিৰ্গমন ৰোধৰ চেষ্টা আমেৰিকাৰ বিশেষজ্ঞ এতিয়া শেষ ভৰসা ভটিয়াপাৰবাসীৰ ONGCয়ে 10 দিনে চেষ্টা চলায়ো ভটিয়াপাৰৰ ৰিকটোৰ গেছ নিৰ্গমন ৰোধ কৰিব নোৱাৰিলে যাৰ বাবে আমেৰিকাৰ পৰা অনা বিশেষজ্ঞৰ দলটোৱে শনিবাৰৰ পৰা নতুনকৈ আৰম্ভ কৰিছে কাম-কাজ প্ৰথম প্ৰচেষ্টাত গেছ নিৰ্গমনৰ দিশটো হলনি কৰি চাপ কম কৰাৰ চেষ্টা কৰিছে দলটোৱে তাৰ পিছত অতি সাৱধানতাৰে কেপিঙৰ জৰিয়তে গেছ নিৰ্গমন ৰোধ কৰাৰ চেষ্টা কৰিব দলটোৱে কিয়নো ৰিকটোৰ পৰিস্থিতি অতি জটিল অকণমান খেলিমেলি হলেই ৰিকটো জ্বলি উঠাৰ সম্ভাৱনাই প্ৰবল সেই প্ৰক্ৰিয়াবোৰ সম্পন্ন কৰিবলৈ যথেষ্ট সময়ৰ প্ৰয়োজন হৈছে শনিবাৰে ঘটনাস্থলী পৰ্যবেক্ষণ কৰি বিশেষজ্ঞৰে হোৱা আলোচনাৰ অন্তত এই কথা জনালে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সকল আমেৰিকাৰ পৰা ইতিমধ্যে পাইছেহি কালি এতিয়া তেওঁলোক কামত ব্যস্ত হৈ আছে আৰু আমি দেখিছোঁ বহু ডাঙৰ ডাঙৰ ক্ৰেন মেচিন আৰু ৱাটাৰ পাম্পেৰো বিভিন্ন ধৰণৰ তেওঁলোকে বিজ্ঞানসন্মতভাৱে কামবিলাক কৰিছে আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হ'ল আমাৰ স্থানীয় যিসকল অভিযন্তা বিশেষজ্ঞ আছে তেওঁলোকেও দেহে কাহে দিবা নিশা আপোনালোকে দেখিছে দিনে ৰাতিয়ে 24 ঘণ্টা কাম কৰি আছে আৰু বিশেষজ্ঞসকলকো তেওঁলোকৰ যৎপূৰ্ণাস্তি সহযোগ কৰিছে আমাৰখিনিও বিশেষজ্ঞ গতিকে আমাৰ দেশৰ তথা বিদেশৰ পৰা অহা বিশেষজ্ঞসকলে কম দিনৰ ভিতৰতে কৰিব বুলি আমি ভাবোঁ আৰু এটা কঠিন কাম অতি উচ্চ চাপত গেছ নিৰ্গমন হৈ আছে গতিকে টেপিং বা কেপিং বুলি যিটো কোৱা হয় গতিকে তাত এতিয়া বন্ধ কৰিবৰ কাৰণে খুব সাৱধানতা অৱলম্বন কৰি এই কামখিনি কৰা হয় মোক তাৰ অভিযন্তা বিশেষজ্ঞসকলে জনাইছে যাৰ কাৰণ যাতে ঘৰখনৰ ফলত স্ফুলিংগ সৃষ্টি নহয় স্ফুলিংগৰ পৰা আকৌ অগ্নিকাণ্ড হ'ব পাৰে গতিকে ইমান সাৱধানতাৰে কামখিনি কৰিছে গতিকে আমাৰ আস্থা আছে আমাৰ নিজৰ অভিযন্তা বিশেষজ্ঞসকলৰ ওপৰত বিশ্বাস আছে বাহিৰৰ পৰা অহা অতি বিশেষজ্ঞসকলৰ ওপৰতো আমি ভাবোঁ যে কম দিনৰ ভিতৰতে এই কামখিনি হ'ব আৰু স্থানীয় ৰাইজো আশ্বস্ত হৈছে আমেৰিকান বিশেষজ্ঞৰ কাম কাজত আমেৰিকান কেইজনে কৰ্মত লাগি আছে আৰু তেখেতলোকে খাটটোৰ তলৰ পৰা ওপৰলৈ বগাই ফুৰিছে আৰু মানে গেছটো অকণমান মানে অলপমান ওপৰলৈ গৈ থকা গেছৰ হেৰিটো অকণমান ডাউন কৰি দিছে যদিও মানে চাউণ্ডটোতো একেটাই আছে তথাপিতো হ'ব যেন লাগিছে আৰু আশা এটা আছে তাৰমানে কিন্তু এই বিশেষজ্ঞৰ দলটোক লাগিব পৰ্যাপ্ত সা সুবিধা প্ৰাপ্ত খবৰ অনুসৰি ঘটনাস্থলীত যাৱতীয় সকলো সা সামগ্ৰী যন্ত্ৰপাতি পোৱা নাই দলটোৱে গতিকে ONGCয়ে কেনেকৈ সেই ব্যৱস্থা কৰে সেয়াহে চিন্তনীয় এই ভটিয়াপাৰৰ ঘটনাৰ পিছতে পোহৰলৈ আহিছে ONGCৰ বহুত খেলিমেলি ৰিগসমূহৰ পৰা তেল খনন কৰিবলৈ বায়ু প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন 1981 পানী প্ৰদূষণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ আইন 1974 আৰু পৰিৱেশ সুৰক্ষা আইন 1986ৰ অনুমতি বাধ্যতামূলক কিন্তু ভটিয়াপাৰৰ ৰিকটোৰ ক্ষেত্ৰত লোৱা হোৱা নাছিল এইসমূহ অনুমতি তেনেকৈ ৰিকটোত কাম চলাইছিল SK পেট্ৰই এই পত্ৰকেইখনেই তাৰ প্ৰমাণ আমি কৈছোঁ যে ONGC এটা একদম পুৰণি প্ৰতিষ্ঠান এই প্ৰতিষ্ঠানটোৱে কিয় অনুমতি লোৱা নাছিল প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ পৰা তেওঁলোকে লোৱা নাই ষ্টেটৰ পৰাও লোৱা নাই তেওঁলোকে চেণ্ট্ৰেলৰ পৰাও লোৱা নাই তেওঁলোকে পদে পদে গোটেই নীতি নিয়মবোৰ তেওঁলোকে জলাঞ্জলি দি গাৰ বলেৰে তেওঁলোকে গোটেই খনন কৰিব বিচাৰিছে এতিয়া কৈছে যে সৰ্বাধিক ইয়াত প্ৰাকৃতিক গেছ আছে ঠিক আছে আমি ধৰি ল'লোঁ সৰ্বাধিক প্ৰাকৃতিক গেছ আছে এই গেছত যদি কিবা কাৰণে অগ্নিসংযোগ হয় তেওঁলোকে আজি গেছ নিৰ্গত হৈ থকাৰ সময়তে তেওঁলোকে ইয়াক নিয়ন্ত্ৰণ কৰিব পৰা নাই যদি ইয়াত জ্বলি যায় তেতিয়া কেনেকৈ নিয়ন্ত্ৰণ কৰিব কিন্তু ইমানৰ পিছতো সন্ধান নাই SK পেট্ৰৰ স্বত্বাধিকাৰী কুখ্যাত তেলচুৰ শ্ৰীকৃষ্ণ আগৰৱালৰ 10 দিন পাৰ হোৱাৰ পিছতো ঘটনাস্থলীলৈ নাহিল শ্ৰীকৃষ্ণ আগৰৱাল যাৰ বাবে তীব্ৰ ক্ষোভ ভটিয়াপাৰৰ ৰাইজৰ আৰু বিশেষকৈ কৃষ্ণ আগৰৱালা বোলা মানুহজনক আমি গৰিহণা দিছোঁ এজন গুণ্ডা ডকাইত তেখেতক এই অনা অসমীয়া মানুহজনক আমি এতিয়াই পালে মোহাৰি পেলাম নিচিনা তেনেকুৱা আমাৰ অনুভৱ হৈছে কাৰণ আমি তেখেতৰ কাৰণে এটা অঞ্চল গৰ্ভৱতী মহিলাৰ পৰা আদি কৰি বৃদ্ধ বয়োজ্যেষ্ঠ মানুহ আমি ঘৰৰ পৰা আঁতৰি নিব লগা হৈছে কোনোদিনা অনুভৱ আমি মানে ভুক্তভোগী হোৱা নাছিলোঁ থাল এখন পাতি পাতি ভাত কেইটামান বিচাৰি যাম কিন্তু তেনেকুৱা অনুভৱ হৈছে সেই থাল পাতি ভাত খোৱাৰ আমাৰ দিন আহি পৰিছে আমি ভবা নাছিলোঁ তেনেকুৱা এটা জীৱনৰ সন্মুখীন হ'ম বুলি ঘৰৰ পৰা পলাই থাকিব লগা হৈছে হাঁহ ছাগলী গৰু ছাগলী মৰি গৈছে সেয়ে তেওঁক আমি অনুৰোধ কৰিছোঁ যদি তুমি নাহে আমাক ক্ষতিপূৰণ দিয়ক প্ৰতি ঘৰ মানুহলৈকে 12 লাখকৈ আমাক পইচা দিয়ক কাৰণ আমাৰ মানুহখিনি কেনেকৈ আছে এবাৰ চাই যাওকহি তেওঁ এতিয়ালৈকে অহা নাই কিয় অহা নাই তেওঁ আহক অতি সোনকালে অনুৰোধ কৰিছোঁ যদি নাহে
আমিও পৰিকল্পনা কৰিছোঁ, আমি ইমান নজনা নহয়। যদি হ'লহেঁতেন তেতিয়া অসমীয়া এজন ব্যক্তি হ'লহেঁতেন তেতিয়া চৰকাৰে অতি অনতিপলমে তেওঁক মানে ব্যৱস্থা ল'লে, কিন্তু অসমীয়া নহয় যে তেওঁ যে মাৰোৱাৰী বিভাগ মাৰোৱাৰী জাতিৰ মানুহ, তেওঁলোকে সেইকাৰণে প্ৰশাসনে তেওঁক লুকুৱাই দিছে। আমাৰ অসমীয়া হ'লে তেওঁক এৰেষ্ট কৰিলেহেঁতেন। 1994 চনৰ পৰা উজনিৰ তেল চুৰি চক্ৰৰ অন্যতম চৰ্দাৰ শ্ৰীকৃষ্ণই নামে বেনামে গঢ়িলে সম্পত্তিৰ পাহাৰ। শিৱসাগৰত 2টা দুচকীয়া বাহনৰ ডিলাৰৰ মালিক শ্ৰীকৃষ্ণ, কিন্তু শ্ৰীকৃষ্ণৰ সকলো কামেই 2 নম্বৰী। খবৰ অনুসৰি অসমৰ বাহিৰতো ONGCৰ ৰিক ঠিকাত লৈছে এই তেল চোৰে। কিন্তু ইমানৰ পিছতো নিমাত চৰকাৰ প্ৰশাসন। ইয়াৰ আঁৰৰ কাৰণ কি? শ্ৰীকৃষ্ণৰ প্ৰতি এনে দৰদে বহু প্ৰশ্নৰ সৃষ্টি কৰিছে। কথাবোৰ সন্দেহৰ চকুৰে চাবলৈ বাধ্য হৈছে সকলোৱে। ভিডিঅ' জাৰ্নেলিষ্ট মুস্তাক আৰু উৎপলৰ সৈতে মনোজ দত্তৰ সহযোগত ব্যুৰ' ৰিপৰ্ট, প্ৰতিদিন টাইম।